এইটো 5 নম্বৰতে চোৱা মই তাজমহল দেখা নাই মই তাজমহল দেখা নাই এই সেন্টেন্সটো নেগেটিভ সেন্টেন্সটো নেগেটিভ হলে আমাৰ টেন্সটো ধৰাত অলপ অসুবিধা হয় টেন্সটো নিৰ্ণয় কৰিবলৈ অসুবিধা হ'ব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ গতিকে এইটো লিখি লৈ বা মনেৰে কৰি ল'ব পাৰা যদি আমি নেগেটিভটো এফাৰ্মেটিভ কৰি লওঁ তেতিয়াহ'লে আমাৰ ভুল হোৱাৰ সম্ভাৱনা নাথাকে তে এফাৰ্মেটিভ কৰিলে কি হ'ব এইটো মই তাজমহল দেখিছোঁ মই তাজমহল দেখিছোঁ এইটো গতিকে দেখিছোঁ তো দেখ ধাতু ইয়াৰ লগত পিছৰ প্ৰত্যয় লগ লাগিছে যে আমি জানো যদি ধাতুৰ লগত ইছো ইছা ইছে প্ৰত্যয় লগ লাগে বা ধাতুৰ লগত ইলো ইলা ইলে প্ৰত্যয় লগ লাগে অসমীয়াত তেতিয়াহ'লে তাৰে ক্ৰিয়াপদটো মানে ইংৰাজীত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় গতিকে ইয়াত যেহেতু দেখিছোঁ তো দেখ ধাতু ইছো প্ৰত্যয় গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব গতিকে নেগেটিভ থাকাৰ কাৰণে আমাৰ টেন্সটো ধৰাত অসুবিধা হৈছে যদিও আমি যেতিয়া এইটো এফাৰ্মেটিভ কৰি লৈছোঁ সেন্টেন্সটো তেতিয়া আমাৰ টেন্সটো নিৰ্ণয় কৰিবলৈ সুবিধা হৈছে কি হৈছে আমাৰ মই তাজমহল দেখিছোঁ মানে দেখ ধাতু ইছো প্ৰত্যয় মই আকৌ কৈছোঁ যদি ধাতুৰ লগত ফাৰ্ষ্ট পাৰ্চনত ইছো ছেকেণ্ড পাৰ্চনত ইছা থাৰ্ড পাৰ্চনত ইছে প্ৰত্যয় লগ লাগে বা ধাতুৰ লগত ইলো ফাৰ্ষ্ট পাৰ্চনত ছেকেণ্ড পাৰ্চনত ইলা থাৰ্ড পাৰ্চনত ইলে এই প্ৰত্যয়বিলাক লগ লাগে তেতিয়া আমি ভাবটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগে তেতিয়া আমাৰ অসুবিধা একো নহয় মানে মই তাজমহল দেখা নাইতো প্ৰেজেন্ট পাৰফেক্টত নেগেটিভ কৰি দিলে হৈ যাব কি হ'ব I have not seen the Taj Mahal I have not seen the Taj Mahal গতিকে আমি নেগেটিভটো এফাৰ্মেটিভ কৰি লোৱাৰ কাৰণে আমাৰ ভুল নহ'ব আমাৰ শুদ্ধ হ'ব কাৰণ আমাৰ লক্ষ্য হ'ব লাগিব 6 মাৰ্কৰ ভিতৰত 6 মাৰ্ক ৰাখিব লাগিব যাতে আমাৰ এটা শব্দও ভুল নহয় একো যাতে ভুল নহয় তাৰে কাৰণে আমি এনেদৰে সাৱধান হ'ব লাগিব এইবাৰ একবাৰ চাওঁ আমি 6 নম্বৰ তুমি কেতিয়াবা তাজমহল দেখিছানে তুমি কেতিয়াবা তাজমহল দেখিছানে এই সেন্টেন্সটো ইন্টাৰোগেটিভ সেন্টেন্স গতিকে সেন্টেন্সটো ইন্টাৰোগেটিভত থাকিলে আমাৰ টেন্সটো নিৰ্ণয় কৰা অসুবিধা হ'ব পাৰে তোমালোকে টেন্সটো ধৰিবলৈ অসুবিধা পাব পাৰা গতিকে এইটো যদি আমি ইন্টাৰোগেটিভ সেন্টেন্সটো এছাৰ্টিভ কৰি লওঁ তেতিয়াহ'লে কি হ'ব আমি মনেৰে কৰি ল'ব পাৰোঁ তেতিয়াহ'লে হ'ব তুমি তাজমহল দেখিছা তুমি তাজমহল দেখিছা এইটো দেখিছা হ'লে ধাতুটো হ'ল দেখ ধাতু ধাতুৰ লগত ইছা প্ৰত্যয় লগ লাগিছে মই অলপ আগতে কৈছোঁ যে যদি ধাতুৰ লগত ইছো ইছা ইছে প্ৰত্যয় লগ লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব গতিকে এইটো সেন্টেন্সটো হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব কিন্তু কি হ'ব ইন্টাৰোগেটিভ হ'ব তুমি দেখিছা ইউ হেভ সিন কিন্তু এইটো ইন্টাৰোগেটিভ হ'ব লাগিব ইউ হেভটো কি হ'ব আগত আহিব যেহেতু ইন্টাৰোগেটিভ এইটো হ'ব লাগিব হেভ ইউ হেভ কেতিয়াবা থাকিল নহয় সেইকাৰণে এভাৰটো লিখিব লাগিব হেভ এভাৰ seen the Taj Mahal ইয়াত কিন্তু নোট অফ ইন্টাৰগেশ্যনটো দিব লাগিব এইটো কেতিয়াও পাহৰি নাযাবা আমাৰ বহুত ষ্টুডেণ্টে এইটো কৰে যে ইন্টাৰগেটিভ সেন্টেন্স লিখে কিন্তু শেষত নোট অফ ইন্টাৰগেশ্যনটো দিব পাহৰি যায় এই নম্বৰটো কাটা যায় আমি মেট্ৰিক পৰীক্ষাৰ যেতিয়া বহিবিলাক ইভালুৱেশ্যন কৰোঁ তেতিয়া আমি এনেকুৱা বহুত ভুল আমাৰ চকুত ধৰা পৰে গতিকে তোমালোকৰ যাতে এই ভুলবিলাক নহয় মই সেইকাৰণে কৈছোঁ যে ইন্টাৰগেটিভ সেন্টেন্সৰ শেষত
নোট অফ ইণ্টাৰগেশ্যন চিন মাৰ্কটো দিবলৈ পাহৰি নাযাব। আৰু সেন্টেন্স যদি নিগেটিভ থাকে এফাৰ্মেটিভ কৰি ল'বা, তেতিয়া ভুলৰ সম্ভাৱনা কম থাকিব। আৰু যদি এনেকৈ ইণ্টাৰগেটিভ হৈ থাকে তেতিয়া এইটো কি কৰিব লাগিব, এছাৰ্টিভ কৰি ল'ব লাগিব, তেতিয়া ভুলৰ সম্ভাৱনা কম থাকিব। তাৰপিছত আহিছোঁ আমি 7 নম্বৰলৈ আহিছোঁ। অসমীয়াত মানে অসমীয়া ভাষাত আৰ্টিকল বুলি কোনো কথা নাই। যেনেদৰে ইংৰাজীত আছে, অসমীয়াত আৰ্টিকল বুলি কোনো কথা নাই। তথাপিতো আমি কেইটামান শব্দ বা প্ৰত্যয় জানি ল'ব লাগিব। যদি নাউনৰ আগত বা বিশেষ্য পদৰ আগত এটি, এখন, এপাত, এডাল, এজন, এজনী এইবিলাক থাকে তেতিয়া নাউনটো অনিৰ্দিষ্টকৈ বুজায়। আৰু যদি নাউনৰ পিছত টি, তো, জন, জনী, খন, পাত, ডাল এইবিলাক থাকে তেতিয়াহ'লে নিৰ্দিষ্টকৈ বুজায়। ইংৰাজীত আৰ্টিকল বুলি বস্তু আছে, কিন্তু অসমীয়াত আৰ্টিকল বুলি কোনো কথা নাই যদিও এইবিলাক প্ৰত্যয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। যেনে ধৰা মই এবাৰ লিখি দিছোঁ, এজন ল'ৰা, ইংৰাজীত কি হ'ব, এই পদ। ল'ৰাজন, ল'ৰাজন হ'লে কি হ'ব, ৰাইট, দা বয়, দা। এই যে ক'লো মই যে নাউনৰ আগত যদি এজন, এপাত, এডাল, এজনী এইবিলাক থাকে তেতিয়া অনিৰ্দিষ্টকৈ বুজায়। সেইকাৰণে আগত বিশেষ্য পদৰ আগত বা নাউনৰ আগত এ বা এন ব্যৱহাৰ হ'ব। আৰু যদি নাউনৰ পিছত ডাল, পাত, জন, জনী এইবিলাক নিৰ্দিষ্টকৈ বুজায় তেতিয়াহ'লে নাউনৰ আগত ডেফিনিট আৰ্টিকল অৰ্থাৎ দি ব্যৱহাৰ কৰিব লাগিব। থাকিল নিশ্চয় মনত যে অসমীয়া আৰু ইংৰাজী সেন্টেন্সৰ পাৰ্থক্যৰ ভিতৰত এটা হৈছে এই যে অসমীয়াত আৰ্টিকল বুলি কোনো কথা নাই, কিন্তু ইংৰাজীত আৰ্টিকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। ঠিক আছে, এইবাৰ আহিছোঁ আমি 8 নম্বৰলৈ। 8 নম্বৰত past participle। অসমীয়া সেন্টেন্সত past participle বুলি কোনো কথা নাই, কিন্তু ইংৰাজী সেন্টেন্সত বা ইংৰাজী ভাষাত past participle এক বিশেষ ভূমিকা গ্ৰহণ কৰে। তোমালোকে নিশ্চয় জানা যে কেতিয়া কেতিয়া ব্যৱহাৰ হয় past participle, ক'ত ক'ত বা কেনেধৰণে ব্যৱহাৰ হয়। Yes, যে ই ব্যৱহাৰ হয় পেসিভ ভয়েসত। পেসিভ ভয়েসত ব্যৱহাৰ হয়। পেসিভ ভয়েস কৰিব লাগিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো ব্যৱহাৰ হ'ব, আমি জানিব লাগিব। তাৰপিছত ব্যৱহাৰ হয় পাৰফেক্ট টেন্সত। পারফেক্ট টেন্সত ব্যবহার হয় প্রেজেন্ট পারফেক্টই হোক বা পাস্ট পারফেক্টই হোক বা ফিউচার পারফেক্টই হোক, যিকোনো পারফেক্ট টেন্সত ভার্বৰ পাস্ট পার্টিসিপল ফর্ম ব্যবহার করা হয়। আর এটা মোস্ট ইম্পর্টেন্ট ব্যবহার হচ্ছে ইয়ার যে এডজেক্টিভ হিসাবে ব্যবহার হয়। এডজেক্টিভ হিসাবে ব্যবহার হয়। এডজেক্টিভ মানে কি? ইয়েস, বিশেষণ। বহুত সময় দি বিশেষণ হিসাবেও ব্যবহার হয়। যেনে মই এটা উদাহরণ দিছো, সৌখন এখন ভগা চকী। সৌখন এখন ভঙা চকী। ভঙা চকী। চকীটো নাম, ভঙাটো হৈছে এডজেক্টিভ, বিশেষণ। এনে চকী, ভঙা চকী। ভঙাটো চকীখনৰ দোষ বুজাইছে, গতিকে ভঙাটো হ'ব বিশেষণ। ভঙাটো ইংৰাজীটো কি হ'ব চাবাচোন, that is a broken chair।
broken cell. That is a broken cell. So broken to is a past participle from break verb আৰু এই past participle form to adjective হিচাপে ব্যৱহাৰ হৈছে তাৰ পিছত আগবাঢ়িছো আমি তোমালোকে বুজি পালা নিশ্চয় যে past participle বুলি অসমীয়াত কোনো কথা নাই যদিও ইংৰাজীত past participle এক বিশেষ ভূমিকা গ্ৰহণ কৰে আৰু past participle কেতিয়া কেতিয়া ব্যৱহাৰ হয় কেনেদৰে ব্যৱহাৰ হয় এক নম্বৰতে পেসিভ ভয়েসত ব্যৱহাৰ হয় দুই নম্বৰতে পারফেক্ট টেন্সত ব্যৱহাৰ হয় আৰু তিন নম্বৰতে এডজেক্টিভ হিচাপে ব্যৱহাৰ হয় মই আৰু এটা উদাহৰণ দিছো লাগে তেখেত এজন কৃতি শিক্ষক তেখেত এজন কৃতি শিক্ষক কেনে শিক্ষক কৃতি শিক্ষক কৃতিটো এডজেক্টিভ এটো কি হ'ব হি ইজ এ ৰিপুটেড টিচাৰ he is a reputed teacher any teacher reputed teacher so reputed to is a adjective আমি পালো adjective হিসাবেও ব্যবহার হয় এই past participle বিলাক তাৰ পিছত আমি অলপ হেফলে আগবাঢ়িছো আমি এটা সেন্টেন্স ট্রান্সলেশন কৰোতে আমি কিছুমান কথা বিবেচনা কৰিব লাগিব সেন্টেন্সটো এফার্মেটিভ নে নেগেটিভ এটা আমি বিবেচনা কৰিব লাগিব তাৰ পিছত বিবেচনা কৰিব লাগিব এটো এসার্টিভ সেন্টেন্স নে ইন্টারোগেটিভ সেন্টেন্স নে অবজেক্টিভ সেন্টেন্স নে এক্সক্লেমেটরি সেন্টেন্স নে কি সেন্টেন্স এটো আমি বিবেচনা কৰিব লাগিব লগতে বিবেচনা কৰিব লাগিব এটো সিম্পল সেন্টেন্স নে কম্পাউন্ড সেন্টেন্স নে কমপ্লেক্স সেন্টেন্স হেতু চাব লাগিব আৰু চাব লাগিব যে ইয়াৰ সেন্টেন্সটোৰ ভাৰ্বটো এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে এই সকলো বিলাক কথা আমি বিবেচনা কৰিব লাগিব ইয়াৰ পিছত আমি আগবাঢ়িছো আমি আৰু মেইন টেন্সটো বিবেচনা কৰিবই লাগিব এই সেন্টেন্সৰ ধৰণটো কি ধৰণৰ সেন্টেন্স এটো বিবেচনা কৰাৰ উপৰিও আমি টেন্সটো বিবেচনা কৰিব লাগিব কি টেন্সৰ আছে পাস্ট টেন্সৰ আছে নে প্ৰেজেন্ট টেন্সৰ আছে প্ৰেজেন্ট টেন্সৰ কোনটো ভাগৰ আছে প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট নে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ আছে এই কথাবিলাক আমি বিবেচনা কৰিব লাগিব আমাৰ লক্ষ্য হল যে ট্ৰান্সলেচনত 6 মাৰ্কৰ ভিতৰত 6 মাৰ্ক পাব লাগিব এতিয়া আমি এইটামান ট্রান্সলেশন কৰি চাও প্ৰথমতে মই এখন প্ৰশ্ন লৈছো 1999 চনৰ প্ৰশ্ন মই অলপ আগতে কৈছো যে এই গ্ৰামাৰখনত 1999 চনৰ পৰা 2019 চনলৈ ট্রান্সলেশন কৰি দিয়া আছে তাৰে আমি 1999 চনৰ প্ৰশ্ন অহা এই লৈছো ইয়াত 21 বছৰৰ ট্রান্সলেশন কৰি দিয়া আছে আৰু যদি 21 বছৰৰ ট্রান্সলেশন খিনি আমাৰ ছাত্ৰ ছাত্ৰী বিলাকে প্ৰেক্টিস কৰে তেতিয়ালে ট্রান্সলেশনৰ ওপৰত এটা ধুনিয়া ধাৰণা হ'ব ছাত্ৰ ছাত্ৰী বিলাকৰ ওপৰত আৰু সুন্দৰভাৱে ট্রান্সলেশন কৰিবলৈ সক্ষম হ'ব গতিকে মই আশা ৰাখিছো ছাত্ৰ ছাত্ৰী বিলাকে এইখন কিতাপ সংগ্ৰহ কৰিব আৰু ট্রান্সলেশন বিলাক ভালদৰে প্ৰেক্টিস কৰিব 1999 চনত এক নম্বৰতে আহিছে তোমাৰ চিঠিখন কালি পালো তোমার চিঠিখন কালি পালো এই সেন্টেন্সটো আটাইতকৈ দৰকাৰী শব্দটো হৈছে কালি কালি মানে কি যোৱাকালি যোৱাকালি হলে আমাৰ এটো অতীতৰ কাৰ্য হলে এটো সিম্পল পাস্ট টেন্স হ'ব ধৰিব পাৰিছানে যেহেতু যোৱাকালি বুলি আছে আমাৰ অতীতৰ কাৰ্য অতীতৰ এটো সাধাৰণ কাৰ্য গতিকে কি হ'ব এটো সিম্পল পাস্ট টেন্স আমি জানিলো সিম্পল পাস্ট টেন্স ইয়াৰ ফৰ্মটো কি হ'ব আমি অলপ আগতে যিমানটা সেন্টেন্স স্ট্ৰাকচাৰ পাইছিলো সাতটা পাইছিলো
সেই সাতটা স্ট্ৰাকচাৰে সিম্পল পাষ্টত ব্যৱহাৰ হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু আমাৰ এই সেন্টেন্সৰ ক্ষেত্ৰত আমাৰ কোনটো প্যাটাৰ্ন হ'ব তো s plus v plus o plus extension এই ফর্মটো ব্যবহার হলো সাবজেক্ট ভার্ব অবজেক্ট এক্সটেনশন ভার্বটো কিন্তু পাস্ট টেন্সৰ হ'ব তো ভাৰ্বটো পাস্ট টেন্সত দিব লাগিব যেহেতু আমাৰ এই চিঠি পোৱা কাৰ্যটো আমাৰ পাস্ট টেন্সত আছে এটা কি হ'ব সেন্টেন্সটো এটা পালো বুলি আছে যেহেতু ফার্স্ট পারসন হ'ব ফার্স্ট পারসনত সাবজেক্ট কি হয় মই আৰু আমি আই উই কিন্তু যেহেতু চিঠিৰ কথাটো এখন চিঠি যেহেতু আই ব্যৱহাৰ কৰাটো বেছি ভাল হ'ব ইয়াত গতিকে কোৱা তোমালোকে আই ৰিসিভড your letter আই সাবজেক্ট হল ভার্ব হল পাস্ট টেন্স অবজেক্ট লাগে এটা তোমার চিঠিখন your letter যোৱাকালি ইংৰাজী কি yesterday অবশ্যে এই yesterday এটো যেহেতু টাইম এডভার্ব এই টাইম এডভার্ব বিলাক সেন্টেন্সৰ পিছতো ব্যৱহাৰ হ'ব পাৰে আৰু সেন্টেন্সৰ আগতো ব্যৱহাৰ হ'ব পাৰে সেন্টেন্সৰ আগত ব্যৱহাৰ কৰিলে কি হ'ব yesterday I received your letter মনত ৰাখিবা এই টাইম এডভার্ব বিলাক টুডে হওক বা yesterday হওক এনেকুৱা আছে বহুত কিবা কিবি যে এইবিলাক সেন্টেন্সৰ শেষতো ব্যৱহাৰ কৰিব পাৰি আৰু সেন্টেন্সৰ আৰম্ভণিতো ব্যৱহাৰ কৰিব পাৰি যেনেকুৱা সুবিধা হয় তোমালোকৰ তেনেকুৱা ব্যৱহাৰ কৰিলে হ'ল নিশ্চয় বুজি পাইছা যে এই সেন্টেন্সটো আমাৰ কোনটো সেন্টেন্সৰ ওপৰত ভিত্তি কোনটো শব্দৰ ওপৰত ভিত্তি কৰি আমি কলো যে এটো সিম্পল পাস্ট টেন্সৰ হ'ব এই যেটো কালি শব্দটো আছে এই কালি শব্দটোৰ ওপৰত ভিত্তি কৰি আমি সিম্পল পাস্ট টেন্স হ'ব বুলি নিৰ্ণয় কৰিলো ঠিক আছে আমি দ্বিতীয় সেন্টেন্সলৈ আগবাঢ়িছো